Hello everyone, welcome back to my YouTube channel. যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 31 টো হৈছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম? অপচন এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অপচন বি দাদৰ আৰু নগৰ ভেলী, অপচন সি পণ্ডিচেৰী, অপচন ডি দমন আৰু দিউ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 টো হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন? অপচন এ অসম, অপচন বি অৰুণাচল প্ৰদেশ, অপচন সি মেঘালয়, অপচন ডি এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 33 টো হৈছে আবু কোন পাহাৰৰ আটাইতকৈ ওখ শৃংগ? অপচন এ আৰাবলী, অপচন বি বিন্ধা, অপচন সি পশ্চিম ঘাট, অপচন ডি নীলগিৰি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আৰাবলী। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 34 টো হৈছে মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? অপচন এ চীন, অপচন বি নেপাল, অপচন সি ভূটান, অপচন ডি ছিকিম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নেপাল। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 35 টো হৈছে কাবেৰী নদী উৎপত্তি হৈছিল অপচন এ পানেৰী পাহাৰ, অপচন বি ব্ৰহ্মগিৰি পাহাৰ, অপচন সি কাৰভামন পাহাৰ, অপচন ডি নীলামালাই পাহাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ব্ৰহ্মগিৰি পাহাৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 36 টো হৈছে তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ দীঘল? অপচন এ কলিকতা হাজিৰা, অপচন বি আগ্ৰা মুম্বাই, অপচন সি চেন্নাই থানে, অপচন ডি পুনে মছলিপট্টনম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কলিকতা হাজিৰা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 37 টো হৈছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? অপচন এ কেৰেলা, অপচন বি অসম, অপচন সি কৰ্ণাটক, অপচন ডি হিমাচল প্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কেৰেলা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 38 টো হৈছে ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ বদ্বীপ কোনটো? অপচন এ শ্ৰীলংকা, অপচন বি আন্দামান নিকোবৰ, অপচন সি মাদাগাস্কাৰ, অপচন ডি মৰিছাছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মাদাগাস্কাৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 39 টো হৈছে তলৰ কোনটো বিশুদ্ধ পানীৰ হ্ৰদ? অপচন এ ডাল হ্ৰদ, অপচন বি মুকনা হ্ৰদ, অপচন সি লকটক হ্ৰদ, অপচন ডি চিল্কা হ্ৰদ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি চিল্কা হ্ৰদ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 হৈছে কোনটো দ্ৰাঘিমাংশই ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমক নিৰ্দেশ কৰে? অপচন এ 68.7 ডিগ্ৰী পূব দ্ৰাঘিমাংশ, অপচন বি 80 ডিগ্ৰী পূব দ্ৰাঘিমাংশ, অপচন সি 82.5 ডিগ্ৰী পূব দ্ৰাঘিমাংশ, অপচন ডি 97.25 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 82.5 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 41 টো হৈছে ইউৰোপৰ দীৰ্ঘতম নদীটোৰ নাম কি? অপচন এ দানিউব, অপচন বি ভলগা, অপচন সি টেছাম, অপচন ডি ৰাইন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ভলগা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 টো হৈছে তিব্বতত কোনটো নদী চাংপু এবং বাংলাদেশত যমুনা নামে পৰিচিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ব্ৰহ্মপুত্ৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 43 টো হৈছে হাতপুৰা পৰ্বতৰ সৰ্বোচ্চ শৃংগ হ'ল অপচন এ ধূপগড়, অপচন বি অমৰকণ্টক, অপচন সি কালচোৱাই, অপচন ডি এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ধূপগড়। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 44 টো হৈছে তলৰ কোনটো নদী বংগোপসাগৰত পৰিছে? অপচন এ কাবেৰী, অপচন বি নৰ্মদা, অপচন সি সবৰমতী, অপচন ডি তাপ্তি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কাবেৰী। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 45 টো হৈছে কোনটো প্ৰণালীয়ে আৰ্কটিক মহাসাগৰ ও প্ৰশান্ত মহাসাগৰক সংযুক্ত কৰিছে? অপচন এ জিব্ৰাল্টাৰৰ প্ৰণালী, অপচন বি ডোভাৰ প্ৰণালী, অপচন সি বেৰিং প্ৰণালী, অপচন ডি সুন্দ্ৰা প্ৰণালী।
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেৰিং প্ৰণালী পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 46 টো হৈছে ভাৰত তথা বিশ্বৰ বৃহত্তম মেনগ্ৰোভ অৰণ্য হ'ল অপশ্যন এ সুন্দৰবন অপশ্যন বি কুৰিংগা অপশ্যন সি মুথুপেট অপশ্যন ডি মালভান এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুন্দৰবন নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 47 টো হৈছে তেহেৰী বান্ধ কোনটো নদীৰ ওপৰত নিৰ্মিত অপশ্যন এ অলকানন্দা অপশ্যন বি ভাগীৰথী অপশ্যন সি গংগা অপশ্যন ডি হুগলী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাগীৰথী নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 48 টো হৈছে আল্পছ কোন ধৰণৰ পৰ্বত অপশ্যন এ প্ৰাচীন ভংগিল পৰ্বত অপশ্যন বি নবীন ভংগিল পৰ্বত অপশ্যন সি ব্লক পৰ্বত অপশ্যন ডি আগ্নেয় পৰ্বত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নবীন ভংগিল পৰ্বত নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 49 টো হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন কেন্দ্ৰীয় শাসিত অঞ্চল বা ৰাজ্যত অৱস্থিত অপশ্যন এ উত্তৰাখণ্ড অপশ্যন বি জম্মু এণ্ড কাশ্মীৰ অপশ্যন সি মধ্যপ্ৰদেশ অপশ্যন ডি উত্তৰ প্ৰদেশ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 52 হৈছে দুধুৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত অপশ্যন এ মধ্যপ্ৰদেশ অপশ্যন বি কেৰালা অপশ্যন সি পশ্চিমবংগত অপশ্যন ডি উত্তৰ প্ৰদেশ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংক ইউ